জুবিন গাৰ্গ ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা চিৰবিদায় লৈ গুচি গৈছে। তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে আমি পথচালক সন্থা তথা আজি উপস্থিত হোৱা ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেওঁৰ আত্মাৰ চিৰশান্তি পাওক, তেওঁ য'তেই থাকে আমাৰ শ্ৰদ্ধাঞ্জলি গ্ৰহণ কৰে যেন। আমি সঁচাকৈয়ে সৰুৰ পৰা আমি যেতিয়া জন্ম হৈছিলোঁ, জন্ম হৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ গীতহে বেছিকৈ মানে শুনিছিলোঁ আৰু ভাল পাওঁ খুব তেখেতক। মানুহজন খুব স্পষ্টবাদী আছিলে আৰু গান কণ্ঠৰ সুৰ দ্বিতীয় এজন হয়তো আৰু কেতিয়াও সৃষ্টি নহ'ব নিচিনাই অনুভৱ তেনেকুৱা এটা হয় মোৰ বোধেৰে, মানে এইটো কৈছোঁ অন্তৰৰ পৰা। এনেকুৱা এটা কণ্ঠ আছিলে যিটো কণ্ঠ কাৰো লাগিলে 1,00,000মান গায়কে গাই থাকক, তাৰ মাজৰ পৰা এটা একচেটিয়াকৈ এটা সুৰ এটা ওলায়। কণ্ঠটো বৰ কিবা যাদুকৰী কণ্ঠ, খুব ভাল লাগে তেখেতৰ গানকেইটা। তেখেতৰ গানবিলাক আমি গুণগুণাবলৈ চেষ্টা কৰোঁ সকলোৱে। আমি এতিয়া ধৰ আউটচালক অটোতো আমাৰ সৰু সুৰা এনেকুৱা টেপ জাতীয় কিবা থাকেতো, তাতো আমি তেখেতৰ গান আমি লগাওঁ যিকোনো মুহূৰ্ততে। আজিৰ পৰা যাতে মানে আমাৰ কিবা এটা যেন শেষ হৈ গ'ল, আমাৰ বহুত ডাঙৰ এটা সম্পদ নাইকিয়া হৈ গ'ল, হেৰুৱাই পেলালোঁ।